কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দিয়ে কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দিয়ে আহিব ক্ষমতা আছে নেকি মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনালছৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে সংবিধান আছে এজন মানুহক ক'লেই বাংলাদেশী হৈ নাযায় আৰু যিসকলক অত্যাচাৰ কৰা হৈছে মই চ্যালেঞ্জ কৰিছোঁ অসমৰ সকলো মানুহে যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক কিন্তু এজনো বিদেশী নহয় এজনো সন্দেহজনক নাগৰিক নহয় চৰকাৰী মাটি দখল কৰিব চৰকাৰী মাটিত বসবাস কৰিব পাৰে এইটো ডাঙৰ কথা নহয় চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই আজিলৈকে মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিল পাহাৰত যদি ধৰ্মীয় সংখ্যালঘুসকল থাকিব নোৱাৰে আইনমতে পাহাৰত কোনেও থাকিব নোৱাৰে এইখিনি কথা আমি বুজা উচিত আমি কোৱা নাই যে পাহাৰত থকা সকলো জাতি জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘুসকল উচ্ছেদ কৰিব কাৰণ উচ্ছেদ বিৰোধী আমি এনেকুৱা অমানৱীয় উচ্ছেদৰ বিৰোধী মানুহে জীৱন নিৰ্বাহৰ কাৰণেহে ল'ৰা ছোৱালী প্ৰতি সন্ততি লৈ এনেকুৱা চৰকাৰী ভূমিত বসবাস কৰিছে বা পৰস্পৰ বসবাস কৰিছে কিন্তু তেওঁলোকে এই ধৰণৰ অমানৱীয় অত্যাচাৰ কৰি অসমখনক এটা প্লেষ্টাইন সদৃশ গাজা সদৃশ সংখ্যালঘুসকলক এটা যাযাবৰী জীৱন যাপন কৰাৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে এটা কথা স্পষ্ট চৰকাৰে এই ধৰণৰ অমানৱীয় অত্যাচাৰবিলাক বন্ধ কৰক আৰু দুদিনৰ পৰা যেটো আজিলৈকে দেখিছোঁ যে মিয়াক খেদিম মিয়াক বাংলাদেশ পাৰ কৰাই দি আহিম আজিৰ পৰা কাইলৈ ঘৰ এৰিব লাগিব তেওঁলোকক আক্ৰমণ কৰাইছে ভাবুকি দিয়া হৈছে এই কথাটো মই ভাবোঁ যে আটাইতকৈ চূড়ান্ত অন্যায় আৰু অত্যাচাৰৰ চৰম সীমা পাৰ কৰি দিছে অসমত ডিজিপি আছেনে নাই অসমত গৃহ বিভাগ আছেনে নাই মুখ্যমন্ত্ৰীয়ে কোনোবাই ফেচবুকত টুইট এটা কৰিলেই মুখ্যমন্ত্ৰী পিছদিনাখনে গ্ৰেপ্তাৰ কৰি জেল হাজতত পঠাই মুখ্যমন্ত্ৰীয়ে বাবা লয় ফেচবুকৰ জৰিয়তে টুইটাৰৰ জৰিয়তে আজি যে ভাৰতীয় নাগৰিকসকলক এনেকুৱা ভয় ভাবুকি আৰু অত্যাচাৰ শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈ আছে তাৰ পিছতো মুখ্যমন্ত্ৰী নীৰৱ কিয় ডিজিপি মহোদয় অসম আৰক্ষী আপোনাৰ আছেনে নাই সেই জিলাবিলাকৰ জিলা আৰক্ষী অধীক্ষকসকল আছেনে নাই এই কথাটো অসমবাসী ৰাইজে জানিব বিচাৰিছে যে পুলিচ প্ৰশাসন থকাৰ পিছত আইনী ব্যৱস্থা থকাৰ পিছত কোনো মানুহ ক'তবা থাকি বসবাস কৰিছে কোনোবা মানুহ চাকৰি কৰিছে কোনোবা মানুহ বিজনেছ কৰিছে কোনোবা মানুহ কাৰোবাৰ ঘৰত কাম কৰিব গৈছে সেই মানুহখিনিৰ ওপৰত যে অন্যায় কৰা হৈছে অত্যাচাৰ কৰা হৈছে সেই জিলাখনৰ জিলা আয়ুক্তগৰাকী আছেনে নাই এই কথাটো অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছে নে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমত এটা অস্থিৰ আৰু সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে একাংশ ভেৰণীয়া বাহনীক আপুনি নমাই দিছে এইটো কথা অসমৰ ৰাইজে জানিব বিচাৰিছে সৰু সৰু কথাত অসম আৰক্ষী এক্টিভ কিন্তু মানুহৰ ওপৰত শাৰীৰিক আক্ৰমণ ভাৰতীয় নাগৰিকৰ ওপৰত কোনো বিদেশীৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিব নোৱাৰিব আইনী ব্যৱস্থা ল'ব লাগিব যদি কোনো বিদেশী নাগৰিক ইয়াত আহে আমেৰিকা হওক ৰাছিয়া হওক বাংলাদেশ হওক নেপাল হওক তেওঁলোকে যদি ইয়াত কোনোবা ভুল কৰে সেই ভুলবিলাকক আইনৰ জৰিয়তে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব কিন্তু আক্ৰমণ শাৰীৰিকভাৱে আক্ৰমণ আৰু মানসিকভাৱে আক্ৰমণ কৰিব নোৱাৰিব